আৰ্হিৰে গঢ়ি তোলা হ'ব বটদ্ৰৱা থান। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰে সজাই তোলা হ'ব বটদ্ৰৱা থান। খোল, তাল, দবা, মৃদংগ, কাঁহ আদি দেৱবাদ্যৰ আৰ্হিৰে উজ্বলিব গুৰুজনাৰ জন্মস্থান। 188 কোটি টকা ব্যয়েৰে সৰ্বাংগ সুন্দৰ ধৰ্মীয় অনুষ্ঠান তথা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। বটদ্ৰৱা শংকৰদেৱে স্থাপন কৰা প্ৰথমখন থান। শংকৰদেৱে এই থানতেই আৰম্ভ কৰিছিল একশৰণ নাম ধৰ্মৰ প্ৰচাৰ। মহাপুৰুষজনে প্ৰতিষ্ঠা কৰা এই থানকেই বট বৃক্ষৰ আৰ্হিৰে গঢ়ি তোলা হ'ব। বটদ্ৰৱাৰ ধাৰ্মিক পৰ্যটন ক্ষেত্ৰত থাকিব দক্ষতা বিকাশ কেন্দ্ৰ, গুৰুজনাৰ জীৱন গাথা, গুৰুজনাৰ নামত কলা কেন্দ্ৰ, যাত্ৰী নিবাস, পাৰ্কৰ লগতে থাকিব বহু সা সুবিধা। বটদ্ৰৱা থানে লাভ কৰিব নৰূপ, জাকত জিলিকা হ'ব অসমৰ বটদ্ৰৱা থান। শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজি খোল, তাল, দবা, কাঁহ, মৃদংগ এই দেৱবাদ্যসমূহ বটদ্ৰৱা প্ৰকল্পত যুগজয়ী চিহ্ন হিচাপে জিলিকি ৰ'ব। বটদ্ৰৱা থানত পাব শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজিৰ সুন্দৰ আভাস। প্ৰস্তুত কৰা হৈছে বটদ্ৰৱা প্ৰকল্পৰ স্থিৰ চিত্ৰ। জ্যোতিষ্কাৰ হ'ব বটদ্ৰৱা থান। অসমৰ এক অন্যতম উল্লেখনীয় পৰ্যটনস্থলীত পৰিণত হ'ব বটদ্ৰৱা। দেশী বিদেশী পৰ্যটকে শংকৰদেৱ গুৰুজনা সম্পৰ্কে পাব আভাস। আশা কৰা হৈছে বটদ্ৰৱা থানৰ নৰূপে মোহাচ্ছন্ন কৰিব সকলোকে। আটক ধুনীয়া ৰূপত গঢ়িব লগা এই বটদ্ৰৱা থান হৈ পৰিব দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। নৰূপত উজ্জীৱিত হৈ পৰিব বটদ্ৰৱা। অপেক্ষা মাথো আৰু কেইটামান বছৰ। নিউজ ডেস্ক ৰিপোৰ্ট, এনি ভাৰত।